200ৰো অধিক শিল্পীয়ে ইয়াত আজি গীত গাব 300ৰো অধিক শিল্পী ইতিমধ্যে এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈছে আৰু সকলোৰে প্ৰচেষ্টাত এই আজিৰ আয়োজন কৰা হৈছে জুবিনদাৰ গীতেৰে জুবিনদাক শ্ৰদ্ধা জনাম আৰু জুবিনদাৰ গোটেই সত্তাটোক আমি আচলতে আজি উদযাপন কৰিম আৰু ইয়াত উপস্থিত হৈছেহি ৰাইজসকল আৰু খন্তেক সময়ৰ পিছতে আমাৰ অনুষ্ঠানসমূহ আৰম্ভ হ'ব আশা কৰোঁ খুব সুন্দৰকৈ হ'ব ৰাইজৰ সঁহাৰি পাম মই দীপ্লিনা ডেকাৰ কাষলৈ গৈছোঁ দীপ্লিনা ডেকাৰ যি যাত্ৰা সেই যাত্ৰা এখন চিনেমাৰ পৰা হৈছিল জুবিন গাৰ্গৰ পৰাই হৈছিল আজি সেই সময়খিনি কেনেদৰে স্মৰণ কৰিব জীৱনৰ টাৰ্ণিং পইণ্ট জুবিন গাৰ্গ সেয়া সকলোৱে গমেই পায় নিশ্চিতভাৱে এইটো মই ক'ব পাৰোঁ যে তেখেতে আচলতে মোৰ জীৱনটো সলাই পেলাইছিলে তেখেতৰ গাইডেন্সে মোৰ গোটেই জীৱন পথ সলনি হৈ গৈছিল আৰু আজি কোনোবাখিনিত অনুভৱ কৰিছোঁ জুবিনদা ইয়াতে আমাৰ মাজতে আছে তাৰমানে আজি সকলো অসমৰ কণ্ঠশিল্পী সকলো কণ্ঠশিল্পী আহিছে 200-300ৰো অধিক কণ্ঠশিল্পীয়ে পৰিৱেশন কৰিব এটা বেলেগ ধৰণৰ পৰিৱেশ তাৰমানে আগত